আজি মই এটি বহুত হেল্ডি আৰু টেষ্টি ৰেচিপি লৈ আহিছোঁ। সেয়া হৈছে আমাৰ বোকা কোমোৰা। আমি সকলোৱে জানো, আমি অসমীয়াত বোকা কোমোৰা বুলি কওঁ। এইটো মই প্ৰথমে লৈছোঁ, বাকলি চাকলি চেলাই ধুনীয়াকৈ আৰু কুকাৰত লৈছোঁ। তাৰ লগত মই বিলাহী আৰু আলু এটা দিছোঁ আৰু হালধি নিমখ আৰু এবাটি ডাঙৰ বাটিৰে পানী দি ইয়াত মই বইল হ'ব দিছোঁ। 4টা বা 5টা চিটি মাৰিলে হৈ যাব। আৰু তাৰপিছতে মই এফালে মাছখিনিও ফ্ৰাই কৰি ল'লোঁ। আৰু ইয়াত মই আদা নহৰু আৰু কেঁচা জলকীয়াখিনি দি একেলগে খুন্দনাত খুন্দি ল'লোঁ। এয়া মোৰ কোমোৰাখিনি হৈ গ'ল আৰু এতিয়া মাছ ভাজিখিনিও হৈ গ'ল। এতিয়া সেই তেলতে মই দুটামান জিৰা, তাৰপিছতে সৰিয়হ কেইটামান আৰু এয়া আদা নহৰু আৰু জলকীয়া খুন্দি লোৱা ইয়াত দি দিলোঁ আৰু অকণমান ভাজি ল'লোঁ। তাৰপিছতে মই এয়া বইল কৰি থোৱা কোমোৰা, আলু আৰু বিলাহীখিনি ইয়াত দি দিলোঁ। পানীখিনি দিয়া নাই, প্ৰথমে মই এইখিনি দি দিলোঁ, অকণমান ভাজি ল'লোঁ এইখিনি। তেতিয়া আঞ্জাৰ কালাৰটো বৰ ধুনীয়া হয় আৰু খাবলৈও ভাল লাগে। আৰু অকণমান ভাজাৰ পিছত মই এয়া বইল কৰা পানীখিনিও একেলগে দি দিলোঁ। এতিয়া এনেকৈ লৰাই তাৰপিছতে উতল অহাৰ পিছত মই ফ্ৰাই কৰা মাছখিনি দি দিলোঁ আৰু এতিয়া মই ঢাকনি মাৰি 5 মিনিটৰ কাৰণে থৈ দিলোঁ। এয়া তাৰপিছত হৈ গ'ল আৰু আমাৰ আঞ্জাখিনি। এতিয়া তাত মই শেষত অকণমান নেমু টেঙা চেপি দিলোঁ। এইটো অপশ্যনেল হয়, নিদিলেও হয়, নিদিলে খাই ভাল লাগে।